Hello everyone. আজি জানুৱাৰী 16 তাৰিখ আৰু আজি পালন কৰা হয় ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস বা নেশ্যনেল ষ্টাৰ্টআপ ডে। কিয় পালন কৰা হয় এই দিনটোতে 2016 চনত আজি এই দিনটোতে ষ্টাৰ্টআপ ইণ্ডিয়া নামৰ ফ্ল্যাগশিপ ইনিচিয়েটিভটো ভাৰত চৰকাৰে লঞ্চ কৰিছিলে আৰু সেই ইনিচিয়েটিভৰ আজি হৈ গৈছে 10টা বছৰ সম্পূৰ্ণ হৈছে এটা দশক সম্পূৰ্ণ হৈছে। যেতিয়া 2016 চনত ষ্টাৰ্টআপ ইণ্ডিয়া লঞ্চ কৰা হৈছিলে তেতিয়া গোটেই দেশত ৰিকগনাইজ ষ্টাৰ্টআপ অকল 500টা আছিল। এতিয়া কিন্তু সেই সংখ্যা বৃদ্ধি হৈ উপনীত হৈছে 2 লাখ কতকৈ অধিক ষ্টাৰ্টআপ। অসমৰ ক্ষেত্ৰত যদি মই আপোনালোকক কওঁ তেতিয়াহ'লে অসমত 2021 চনৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 615টা ষ্টাৰ্টআপ আৰম্ভ কৰা হৈছে। আসাম ষ্টাৰ্টআপ নেষ্ট নামৰ ইনিচিয়েটিভৰ দ্বাৰা 200 কোটিতকৈও অধিক অসম ভেঞ্চাৰ কেপিটেল ফাণ্ড আছে আৰু লগতে যদি আপোনালোকে চাই CM আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বাৰাও কিন্তু বহুতো young entrepreneur যিয়ে ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকক কিন্তু সহায় হাত আগবঢ়োৱা হৈছে। Thank you.